নমস্কাৰ দিবানী বুটিকলৈ আপোনালোক সকলোকে মই শিৱানী স্বাগতম জনাইছো আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ দায়িত্বসৰ বহুত বেছি ধুনীয়া এযোৰ কাপোৰ চাদৰখন আপোনালোকক প্ৰথমতে দেখুৱাই লওঁ চাদৰখন আছে টছ কেঁচা পাটৰ আৰু আঁচলটো চাওকচোন এইটো হৈছে আঁচলটো মাজত একদম সৰু সৰুকৈ কাম কৰা হৈছে আৰু গোটেই চাদৰখন তামা গুণা আৰু সিলভাৰ গুণাই দি কাম কৰা হৈছে আৰু ডিজাইনটো চাওকচোন এটা চাইডে তামাৰ গুণাই দি কাম কৰা হৈছে আৰু এটা চাইডে সিলভাৰ গুণাই দি কাম কৰা হৈছে বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ ইউনিক হয় আৰু কালাৰটো বহুত বেছি ধুনীয়া হয় আৰু এইটো হৈছে ইয়াৰ সাইডৰ যেটো ডিজাইন হেত কৰিয়ে দিয়া হৈছে আৰু এইটো হৈছে আঁচলটো মেখেলাখন দেখুৱাই দিও মেখেলাখনো বহুত বেছি ধুনীয়া হয় আৰু মেখেলাখন বহুত ওপৰলৈকে কাম কৰা হৈছে হেভিকে ওয়াৰ্ক কৰা আছে মেখেলাখন টছ পাটৰ হয় এখন চাওকচোন মেখেলাখন খুব ধুনীয়া হয় সিলভাৰ গুণাই দি গোটেই হেভিকে কৰি দিয়া হৈছে মেখেলাখন টছ পাটৰ হয় আৰু ইয়াৰ ব্লাউজ পিচটো মই আপোনালোকক দেখুৱাই দিও এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো বৰ ধুনীয়া এযোৰ কাপোৰ আছে কাপোৰযোৰ ৰংটো কিবা ৰেডো নহয় পিংক টাইপৰ হয় কাপোৰযোৰ ৰংটো ধুনীয়া এযোৰ কাপোৰ যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনত দিয়াটো নাম্বাৰ দিয়াই আছে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আৰু ডিজাইনটো চাওকচোন এটা আছে তামা গুণাই দি কাম কৰা হৈছে আৰু এটা সিলভাৰ গুণাই দি আৰু ইয়াৰ মাজত তামা গুণা আৰু সিলভাৰ গুণাই দুটা গুণাই দিয়ে কাম কৰা হৈছে যদি আপোনালোকে কাপোৰযোৰ ল'ব বিচাৰে স্ক্ৰীনত নাম্বাৰ দিয়াই আছে আৰু যদি আপোনালোকে আমাৰ ভিডিঅ' চাই ভাল পায় এটা লাইক কৰিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নমস্কাৰ দিবানী বুটিকলৈ আপোনালোক সকলোকে মই শিৱানী স্বাগতম জনাইছো আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ দায়িত্বসৰ বহুত বেছি ধুনীয়া এযোৰ কাপোৰ চাদৰখন আপোনালোকক প্ৰথমতে দেখুৱাই লওঁ চাদৰখন আছে টছ কেঁচা পাটৰ আৰু আঁচলটো চাওকচোন এইটো হৈছে আঁচলটো মাজত একদম সৰু সৰুকৈ কাম কৰা হৈছে আৰু গোটেই চাদৰখন তামা গুণা আৰু সিলভাৰ গুণাই দি কাম কৰা হৈছে আৰু ডিজাইনটো চাওকচোন এটা চাইডে তামাৰ গুণাই দি কাম কৰা হৈছে আৰু এটা চাইডে সিলভাৰ গুণাই দি কাম কৰা হৈছে বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ ইউনিক হয় আৰু কালাৰটো বহুত বেছি ধুনীয়া হয় আৰু এইটো হৈছে ইয়াৰ সাইডৰ যেটো ডিজাইন হেত কৰিয়ে দিয়া হৈছে আৰু এইটো হৈছে আঁচলটো মেখেলাখন দেখুৱাই দিও মেখেলাখনো বহুত বেছি ধুনীয়া হয় আৰু মেখেলাখন বহুত ওপৰলৈকে কাম কৰা হৈছে হেভিকে ওয়াৰ্ক কৰা আছে মেখেলাখন টছ পাটৰ হয় এখন চাওকচোন মেখেলাখন খুব ধুনীয়া হয় সিলভাৰ গুণাই দি গোটেই হেভিকে কৰি দিয়া হৈছে মেখেলাখন টছ পাটৰ হয় আৰু ইয়াৰ ব্লাউজ পিচটো মই আপোনালোকক দেখুৱাই দিও এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো বৰ ধুনীয়া এযোৰ কাপোৰ আছে কাপোৰযোৰ ৰংটো কিবা ৰেডো নহয় পিংক টাইপৰ হয় কাপোৰযোৰ ৰংটো ধুনীয়া এযোৰ কাপোৰ যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনত দিয়াটো নাম্বাৰ দিয়াই আছে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আৰু ডিজাইনটো চাওকচোন এটা আছে তামা গুণাই দি কাম কৰা হৈছে আৰু এটা সিলভাৰ গুণাই দি আৰু ইয়াৰ মাজত তামা গুণা আৰু সিলভাৰ গুণাই দুটা গুণাই দিয়ে কাম কৰা হৈছে যদি আপোনালোকে কাপোৰযোৰ ল'ব বিচাৰে স্ক্ৰীনত নাম্বাৰ দিয়াই আছে আৰু যদি আপোনালোকে আমাৰ ভিডিঅ' চাই ভাল পায় এটা লাইক কৰিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব